আৰক্ষীৰ তীব্ৰ অভিযানত পুনৰবাৰ কেইখনমান চোৰাং বাইক ধৰিবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত কিছু তথ্য জানিব বিচাৰিছিলোঁ আপোনাৰ পৰা। যোৱা আমাৰ আজি দুদিনমান আগত 49/25 কেছৰ সংক্ৰান্তে আমি মানে কি 7জন ল'ৰা আমি আটক কৰিছিলোঁ আৰু 9খন স্কুটি বাইক আমি ৰিকভাৰী কৰিছিলোঁ। সেই স্কুটি বাইক ৰিকভাৰী কৰাৰ পিছত আমি তাৰে 6জনক আমি অলৰেডি তেওঁলোক কোৰ্টত পঠোৱা হৈছে, তেওঁলোকে অলৰেডি জেলত গোৱা হৈছে। তাৰ এজন আছে, এজনে আমাক কৈছে যে তেওঁ মানে কি গাড়ীবিলাক বকৰ কিছু অঞ্চলত মানে কি দিছে আৰু অন দ্য বেচিছ অফ দ্য লিড তেওঁ লিড কৰি লৈ যোৱাৰ পিছত আমি কালি ৰাতি বকৰ আৰু হাহিমত আমি মানে অভিযান চলাওঁ আৰু অভিযান কালত আমি টোটেল 3খন আমি বাইক উদ্ধাৰ কৰিবলৈ আমি সক্ষম হওঁ। তাৰে এখন হ'ল আপোনাৰ Yamaha R15 যিখন আপোনাৰ গড়চুকৰ পৰা চুৰি হৈছিল, এখন পালচাৰ NS200 সেইখন আপোনাৰ ভৰলুৰ পৰা চুৰি হৈছিল আৰু এখন 1 এণ্টৰ্ক যিখনো গড়চুকৰ পৰা চুৰি হোৱা বুলি তেওঁলোকে আমাক জনাইছিল। আৰু লগতে আমি এই সংক্ৰান্তে আমি টোটেল 3জন ল'ৰা এতিয়ালৈকে আটক কৰিছোঁ। তাৰে এজনৰ নাম হ'ল সৌৰভ ৰাভা, তেওঁৰ ঘৰ মচুৱা হাহিম PS বকো। ছেকেণ্ড হ'ল তোমাৰ শচীন বড়ো, তেওঁৰ ঘৰ হ'ল জোঙাখুলি PS বকো। আৰু এজন হ'ল আপোনাৰ ৰাজকুমাৰ ৰাভা, তেওঁৰ ঘৰো কোচপাৰা PS বকো। এতিয়া আমি অল টোটেল 3জন ল'ৰাক আমি আটক কৰিছোঁ আৰু অলৰেডি 3খন বাইক আকৌ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আগৰ যিকেইখন 9খন যে আপোনালোকে উদ্ধাৰ কৰিছিল তেওঁলোকৰ লগত এওঁলোকতো জড়িত একো নাই? তেওঁলোক জড়িত মানে কি তেওঁলোকৰ ইয়াত যিবিলাকে চুৰ কৰিছিল, চুৰ কৰি পেলাই যিবিলাকে আপোনাৰ হাজোত এজন ইবাদুল যে আলি যিজন ল'ৰা আছিল তেওঁ তাত যিজন মানে কি তেওঁলোকে ৰিচিভ কৰিছিল, সেই ইবাদুলেই মানে কি আপোনাৰ এই ল'ৰাকেইজনৰ তাত আকৌ বিক্ৰী কৰিছিল। মেইন লিংকটো হ'ল মানে ইবাদুলৰ পৰাই আমি এই লিংকবিলাক পাইছোঁ আৰু এই লিংকৰ ভিত্তিত আমি গাড়ীখন আমি উদ্ধাৰ কৰিছোঁ আৰু ল'ৰাকেইজনক আমি আটক কৰিছোঁ। গাড়ীখনৰ গৰাকী ওলাইছেনে বৰ্তমান? গাড়ীখনৰ গৰাকী এতিয়ালৈকে গম পোৱা নাই যদিও মানে কি এজনৰ আপোনাৰ পালচাৰ NS200খনৰ আপোনাৰ গৰাকী এজন আহিছে, তেওঁৰ নাম তপচ ৰাজীৱ টপাদাৰ নেকি, তেওঁ ভৰলুৰ থাকে আৰু তেওঁ অলৰেডি ভৰলুৰ কেছ এটা ৰেজিষ্টাৰ হৈ থকা বুলি তেওঁ আমাক জনাইছে। আৰু Yamaha R15ৰ আৰু এণ্টৰ্ক স্কুটিখনৰো অলৰেডি কেছ ৰেজিষ্টাৰ হৈ আছে আপোনাৰ গড়চুক এৰিয়াত। আৰু আপোনাৰ গড়চুক এৰিয়াত আপোনাৰ দুইটাৰ কেছ নাম্বাৰ হ'ল আপোনাৰ এণ্টৰ্কখনৰ কেছ হ'ল আপোনাৰ 104/25 গড়চুক PS কেছ নাম্বাৰ আৰু R15খনৰ কেছ নাম্বাৰ হ'ল 432/24। অলৰেডি এই দুটা কেছ ৰেজিষ্টাৰ তাতে হৈ আছে। এতিয়া যিহেতু গৰাকীবিহীন বাইককেইখন চোৰাংকৈ নিয়া হৈছিলে, এতিয়া যিহেতু তাৰ গৰাকী নিৰ্দিষ্ট ওলাইছে, এই বাইকখিনি পোৱাৰ ক্ষেত্ৰত নিৰ্দিষ্ট চাগে কোৰ্টৰ যি যাৱতীয় সময় সুবিধাৰ পাছতে পোৱা যাব? এইখিনি আমি কোৰ্টৰ যিখিনি নিয়ম কাম আছে সেইখিনি নিয়ম ফ'ল' কৰি পেলাই আমি এইখিনি যাৱতীয় যিখিনি জাক দিব লগা আছে সেই হিচাপত দিয়া। ধন্যবাদ।